প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 3.5 দিয়া প্ৰশ্নসমূহ সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি অনুশীলনী 3.4 প্ৰশ্নবোৰ সমাধান কৰিছোঁ। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'বোৰ চাই ল'বা। ইয়াৰে 1 নম্বৰ প্ৰশ্ন দিছে যে তলৰ কোন কেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে, সমাধান নাই, নাইবা অসীম সংখ্যক সমাধান আছে। যদি অদ্বিতীয় সমাধান আছে সেই ক্ষেত্ৰত বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা। আমাক এই প্ৰশ্নবোৰত ইয়াতে যে ৰৈখিক সমীকৰণ জোৰবোৰ দিয়া আছে এই ৰৈখিক সমীকৰণ জোৰৰ কি সমাধান আছে প্ৰথমতে আমি সেইটো উলিয়াই ল'ব লাগিব। ইয়াতে ৰৈখিক সমীকৰণ জোৰবোৰৰ যে অদ্বিতীয় সমাধান আছে নাইবা সমাধান নাই, নাইবা অসীম সংখ্যক সমাধান আছে সেইটো আমি প্ৰথমতে চাব লাগিব। আৰু যদি আমি অদ্বিতীয় সমাধান পাওঁ তেতিয়া আমি বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিব লাগিব। যদি আমি সমাধান নাই, নাইবা অসীম সংখ্যক সমাধান পাওঁ তেতিয়াহ'লে আমি সমাধান কৰিব নালাগিব। অকল আমি অদ্বিতীয় সমাধান থাকিলেহে বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিব লাগিব। আগৰ ভিডিঅ'ত আমি কণ্ডিশ্যনবোৰ আলোচনা কৰিছিলোঁ। কোনটো কণ্ডিশ্যনত আমি কোনটো সমাধান পাওঁ, যে a1/a2 not equal b1/b2। যদি এই কণ্ডিশ্যনটো পাওঁ তেতিয়াহ'লে কি সমাধান থাকে আমি আগৰ ভিডিঅ'বোৰ যেতিয়া কৰিছোঁ তাতে আমি এই আটাইবোৰ আলোচনা কৰিছোঁ। ইয়াতেও মই চমুকৈ ৰিভিজন এটা কৰাই ল'ম। আৰু যদি আমি অদ্বিতীয় সমাধান পাওঁ তেতিয়া আমি কি কৰিব লাগিব, বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰিব লাগিব। আগৰ ভিডিঅ'ত আমি প্ৰতিস্থাপন পদ্ধতি আৰু অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি এই ৰৈখিক সমীকৰণ জোৰবোৰ সমাধান কৰা শিকিছোঁ। ইয়াতে আমি বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি এই সমীকৰণবোৰ সমাধান কৰিম। তোমালোকে এই তিনিটা চৰ্ত মনত ৰাখিবা। আমি আগৰ ভিডিঅ'ত এই চৰ্তবোৰ আলোচনা কৰিছোঁৱে। তোমালোকে এই চৰ্তবোৰ মনত ৰাখিলে সমীকৰণবোৰৰ কি সমাধান আছে উলিয়াব পাৰিবা। চোৱা, যদি এইটো কণ্ডিশ্যন পোৱা বা এইটো চৰ্ত পোৱা যে a1/a2 not equal b1/b2, যদি a1/a2 আৰু b1/b2 সমান নহয় তেতিয়াহ'লে কি হ'ব, এটা অদ্বিতীয় সমাধান পাম বা ৰৈখিক সমীকৰণ জোৰৰ অদ্বিতীয় সমাধান থাকিব। অদ্বিতীয় সমাধান মানে ইউনিক সলিউশ্যন। আৰু যদি a1/a2 b1/b2 ইকুৱেল c1/c2 আটাইকেইটা সমান হয় তেতিয়াহ'লে ৰৈখিক সমীকৰণ জোৰৰ কি হ'ব, অসীম সংখ্যক সমাধান থাকিব। আৰু যদি a1/a2 আৰু b1/b2 সমান হয় কিন্তু c1/c2 সমান নহয় তেতিয়াহ'লে সেই ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নাথাকিব। এই তিনিটা চৰ্ত তোমালোকে ভালদৰে মনত ৰাখিবা। এতিয়া আমি 1 নম্বৰ প্ৰশ্নটো কৰিম। ইয়াতে প্ৰথম সমীকৰণটো কি দিছে যে x - 3y - 3 ইকুৱেল 0, আৰু দ্বিতীয় সমীকৰণটো দিছে যে 3x - 9y - 2 ইকুৱেল 0। প্ৰথমতে আমি a1/a2 উলিয়াই চাওঁ। আগৰ ভিডিঅ'টো আমি এনেকুৱা প্ৰশ্ন কৰিছোঁৱে যে a1/a2 কেনেকুৱাকৈ উলিয়াই তোমালোকে গম পাইছাই। a1 মানে হ'ল যে প্ৰথম সমীকৰণৰ xৰ সহগ, xৰ সহগটো ইয়াতে 1, একো নাই মানে 1 আছে। আৰু a2 হ'ল দ্বিতীয় সমীকৰণৰ xৰ সহগ। দ্বিতীয় সমীকৰণৰ xৰ সহগটো ইয়াতে 3, ইয়াতে এইটো হ'ব 1/3। এতিয়া b1/b2 উলিয়াম। b1 মানে প্ৰথম সমীকৰণৰ yৰ সহগ, yৰ সহগটো ইয়াতে -3, আৰু b2 হ'ল দ্বিতীয় সমীকৰণৰ yৰ সহগ, এইটো হ'ল -9। চ' ইয়াতে আমি কেঞ্চেল কৰিব পাৰোঁ। ধৰি লওঁ মাইনাছটো কেঞ্চেল হৈ গ'ল, 3ৰে কাটিব পাৰোঁ। 3 × 1 3, 3 × 3 9, এইটো পালোঁ 1/3। চ' a1/a2 পাইছোঁ 1/3, b1/b2 পাইছোঁ 1/3। যিহেতু এই দুটা সমান পাইছোঁ আমি c1/c2 উলিয়াব লাগিব। ইয়াতে আমি c1/c2 উলিয়াম, c1/c2। যদি এই দুটা সমান নাপালোঁ হয় তেতিয়াহ'লে আমি c1/c2 নুলিয়ালেও হয়, কাৰণ a1/a2 not equal b1/b2 হ'লে অদ্বিতীয় সমাধান পালোঁ হয় আমি। ইয়াতে যিহেতু সমান পাইছোঁ সেইবাবে আমি c1/c2 উলিয়াম। c1 ইয়াতে কিমান আছে, ধ্ৰুৱকটো -3, আৰু c2 ইয়াতে আছে দ্বিতীয় সমীকৰণৰ ধ্ৰুৱক, এইটো -2। চ' মাইনাছ কেঞ্চেল হৈ গ'ল, ইয়াতে পালোঁ 3/2। চ' ইয়াতে কি দেখিলোঁ যে a1/a2 আৰু b1/b2 সমান, কিন্তু c1/c2 লগত সমান নহয়। c1/c2 কিমান আছে ইয়াতে 3/2। এতিয়া মই ইয়াতে চৰ্তটো লিখিম, যিহেতু a1/a2 ইকুৱেল b1/b2,
বাট নট ইকুৱেল c1 বাই c2 সো এই শৰ্তটো মতে কি আছে কি সমাধান থাকিব এইটো শৰ্তটো যে a1 বাই a2 ইকুৱেল b1 বাই b2 নট ইকুৱেল c1 বাই c2 এই শৰ্তটো মতে ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাথাকিব তোমালোকে এই শৰ্তবোৰ মনত ৰাখিবা এতেকে হেকত লিখিছো যে উক্ত ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই যেহেতু এই শৰ্তটো পাইছো যে a1 বাই a2 ইকুৱেল b1 বাই b2 নট ইকুৱেল c1 বাই c2 তাৰ মানে ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই এইখিনিয়ে উত্তৰ আমি অকল অদ্বিতীয় সমাধান পালেহে এই ৰৈখিক সমীকৰণজোৰ সমাধান কৰিম যেহেতু আমি অদ্বিতীয় সমাধান পোৱা নাই সেইবাবে আমি সমাধান কৰিব নালাগিব এতিয়া 2 নম্বৰ প্ৰশ্ন ইয়াতে প্ৰথম সমীকৰণটো দিছে যে 2x + y = 5 আৰু দ্বিতীয় সমীকৰণটো দিছে 3x + 2y = 8 ইয়াতে যদি ধ্ৰুৱকটো দুটা সমীকৰণতে সোঁফালে থাকে তেতিয়া হলে ডাইৰেক্ট কৰিব পাৰিবা আৰু যদি এটা সমীকৰণৰ ধ্ৰুৱকটো সোঁপিনে আছে আনটোত বাওঁপিনে আছে তেতিয়া হলে কি কৰিব লাগিব দুটা সমীকৰণৰে ধ্ৰুৱকটো হয়তো সোঁপিনে লৈ যাবা নাইবা গুটিকিটাকে বাওঁপিনে লৈ আহিবা ইয়াত যেহেতু দুটা ধ্ৰুৱকে সোঁপিনে আছে আমি ডাইৰেক্ট কৰিব পাৰিম ইয়াতে প্ৰথমতে a1 বাই a2 উলিয়াই লওঁ ইয়াত a1 বাই a2 a1 হ'ব x ৰ সহগ মানে 2 আৰু a2 হ'ব দ্বিতীয় সমীকৰণৰ x ৰ সহগ মানে 3 ইয়াতে আমি কটাকটি কৰিব নোৱাৰিম কাৰণ দুটাই মৌলিক সংখ্যা এটো 2/3 এ হ'ব b1 বাই b2 উলিয়াম b1 y ৰ সহগ ইয়াতে 1 আৰু b2 দ্বিতীয় সমীকৰণৰ y ৰ সহগ এটো 2 সো ইয়াতে আমি সমান পোৱা নাই a1 বাই a2 পাইছো 2/3 আৰু b1 বাই b2 পাইছো 1/2 যেহেতু এই দুটা আমি সমান পোৱা নাই ইয়াতে আমি c1 বাই c2 নুলিয়ালে হ'ব ইয়াতে আমি লিখিব পাৰো যেহেতু a1 বাই a2 not equal এটো সমান নহয় সেইভাবে not equal b1 বাই b2 এইটো শৰ্তৰ মতে আমি কি পাইছিলো যে ৰৈখিক সমীকৰণজোৰৰ অদ্বিতীয় সমাধান থাকিব এতিয়া আমি সেইখিনি লিখিম হেকত লিখিছো যে উক্ত ৰৈখিক সমীকৰণজোৰৰ অদ্বিতীয় সমাধান আছে যেহেতু আমি অদ্বিতীয় সমাধান পালো এতিয়া আমি কি কৰিব লাগিব এই ৰৈখিক সমীকৰণজোৰ আমি সমাধান কৰিব লাগিব আমি বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি এই ৰৈখিক সমীকৰণজোৰ সমাধান কৰিম তোমালোকে যেতিয়া বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি ৰৈখিক সমীকৰণজোৰ সমাধান কৰিবা তেতিয়া কি কৰিবা এই ৰৈখিক সমীকৰণজোৰ আটাইকিটা পদ সোঁপিনে লৈ আহিবা মানে 2x + y এনেকুৱাকে দিয়া আছিল ইকুৱেল 5 আছিল এইটো সাইডত 5 আছিল 5 টো আমি বাওঁপিনে আনিম বাওঁপিনে আনিলে এটো প্লাস আছে এপিনে আনিলে মাইনাস হ'ব ইকুৱেল 0 হ'ব মানে আমাৰ সমীকৰণটো কেনেকুৱাকে দিয়া আছিল যে 2x + y = 5 এনেকুৱাকে দিছিলে আমি কি কৰিব লাগিব আটাইকিটা পদ বাওঁপিনে লৈ আহিব লাগিব যেতিয়া আমি বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰিম বেলেগ পদ্ধতিত নালাগে কিন্তু বজ্ৰগুণন পদ্ধতিত লাগিব আটাইকিটা পদ সোঁপিনে লৈ আহিবা এটো +5 আছে এপিনে আনিছো এটো -5 হৈ গল এটো 1 নম্বৰ সমীকৰণ এতিয়া দ্বিতীয় সমীকৰণটো লিখিম দ্বিতীয় সমীকৰণটো আমাক কি দিছিলে যে 3x + 2y = 8 3x + 2y = 8 এই সমীকৰণটো দিছিলে এতিয়া আমি 8 টো বাওঁপিনে আনিব লাগিব এটো এনেকুৱাকে লিখিম যে 3x + 2y এটো +8 ইপিনে আনিলে এটো -8 হ'ব -8 = 0 আটাইকিটা পদক আমি বাওঁপিনে লৈ আহিছো এটো দ্বিতীয় সমীকৰণ প্ৰথম স্টেপ তোমালোকে এনেকুৱাকে লিখি লবা ইয়াৰ পিছত কি কৰিবা y ৰ সহগৰ পৰা লিখিবা ইয়াতে y ৰ সহগটো কি আছে 1 একো নাই মানে 1 এটা আছে ইয়াতে y ৰ সহগটো লিখিম y ৰ সহগটো 1 তাৰ পিছত ধ্ৰুৱকটো লিখিবা ধ্ৰুৱকটো কি আছে -5 ইয়াতে -5 এনেকুৱাকে লিখিবা ইয়াৰ পিছত আকৌ কি লিখিবা x ৰ সহগটো কি আছে 2 তাৰ পিছত লিখিবা আকৌ y ৰ সহগ এটো আছে 1 মানে এটো এনেকুৱা ইয়াৰে পৰা আৰম্ভ কৰিম y ৰ সহগৰ পৰা আৰম্ভ কৰিম এটো আগত লিখিম তাৰ পিছত এটো লিখিম তাৰ পিছত আকৌ এটো লিখিম তাৰ পিছত আকৌ এটো লিখিম সো y ৰ সহগটো লিখিছো তাৰ পিছত -5 তাৰ পিছত 2 তাৰ পিছত আকৌ 1 এনেকুৱাকে y ৰ পৰা আৰম্ভ কৰিবা আৰু y তে হেক কৰিবা এটো প্ৰথম সমীকৰণটো লিখিলো এতিয়া দ্বিতীয় সমীকৰণটো লিখিম
চ' y ৰ হকটো কি আছে 2 এই 2 লিখিলো তাৰপিছত ধ্ৰুৱকটো লিখিম এটো -8 আকৌ x ৰ হকটো লিখিম এটো হ'ল 3 আকৌ y ৰ হকটো 2 চ' y ৰ পৰা আৰম্ভ কৰিছিলো y ৰ হক তাৰপিছত ধ্ৰুৱক তাৰপিছত x ৰ হক আকৌ y ৰ হক y ৰ পৰা আৰম্ভ কৰিছিলো y তে শেষ কৰিছিলো এটোৰ পৰা এটো লিখিছো এটোৰ পৰা এটো আকৌ এটোৰ পৰা এটো এনেকুৱাকৈ লিখিবা এনেকুৱাকৈ লিখাৰ পিছত ইয়াতে এনেকুৱাকৈ লিখি লবা যে x ইকুয়াল এনেকুৱাকৈ লিখি লবা এইবোৰ স্টেপ তোমালোকে ফলো কৰিব লাগিব ইকুয়াল 1 এনেকুৱাকৈ তিনটা লিখি লবা এটা হ'ব x এটা হ'ব y আৰু এটা হ'ব 1 আটাইগিটা সমীকৰণৰে এনেকুৱা ধৰণতে সমাধান কৰিব লাগিব যেতিয়া আমি বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰিম ইয়াতে x ইয়াতে y আৰু ইয়াতে 1 এতিয়া তোমালোকে পূৰণ কৰিবা সো এনেকুৱাকৈ পূৰণ কৰিবা এই দুটা পদ পূৰণ কৰিলা এনেকুৱাকৈ এৰো চিনটো দি লবা ইয়াতে লিখিম যে 1 * -8 তোমালোকে ডাইৰেক্ট পূৰণ কৰিব পাৰিবা এটো মই ইনিশিয়ালত দেখুৱাইছো প্ৰথমত দেখুৱাইছো কাৰণে এনেকুৱাকৈ কৰি দেখুৱাইছো যেতিয়া তোমালোকে পাৰা হ'বা ডাইৰেক্ট পূৰণ কৰি লিখিব পাৰিবা এটো এটো পূৰণ কৰিলা ইয়াত লিখিলা মাজত কিন্তু মাইনাস চিন হ'ব এটো মাইনাস চিন বহিব এতিয়া এই দুটা সংখ্যা পূৰণ কৰিবা 2 * -5 এটো 2 * -5 সো ইয়াৰ পৰা আৰম্ভ কৰিছো নহয় এই দুটা পূৰণ কৰিছো লিখিছো আকৌ এই দুটা পূৰণ কৰিছো ইয়াতে লিখিছো সো প্ৰথমটোত আমি এই দুটা সংখ্যা পূৰণ কৰিছিলো ইয়াতেও প্ৰথমটো আমি এই দুটা সংখ্যা পূৰণ কৰিম মানে ইয়াতে প্ৰথম এই দুটা সংখ্যা পূৰণ কৰিছো ইয়াতেও আমি প্ৰথমতে এই দুটা সংখ্যা পূৰণ কৰিব লাগিব -5 * 3 মাজত মাইনাস হ'ব এতিয়া এই দুটা সংখ্যা পূৰণ কৰিম এটো -8 * 2 সো এনেকুৱাকৈ স্টেপবোৰ ফলো কৰিবা এই দুটা পূৰণ কৰিছা ইয়াতে লিখিবা এই দুটা পূৰণ কৰিবা ইয়াতে লিখিবা ইপিনৰ পৰা আৰম্ভ কৰিছো নহয় এটোটো আমি ইপিনৰ পৰা আৰম্ভ কৰিম -5 * 3 ইয়াতে লিখিছো এটিও আমি ইপিনৰ পৰা আৰম্ভ কৰিম এই দুটা পূৰণ কৰিম ইয়াতে 2 * 2 মাজত মাইনাস হ'ব আকৌ এই দুটা সংখ্যা পূৰণ কৰিব লাগিব 3 * 1 সো এনেকুৱাকৈ স্টেপবোৰ ফলো কৰিব লাগিব ইয়াৰে পৰা আৰম্ভ কৰাটো এটো মনত ৰাখিবা এটো এনেকুৱাকৈ ফলো নকৰিলে কিন্তু মিস্টেক হ'ব ইয়াৰে পৰা আৰম্ভ কৰিছো এটো লিখিছো ইয়াতে এটোৰ পৰা আৰম্ভ কৰিছো ইয়াতে লিখিছো আৰু ইয়াতেও এই দুটা আমি প্ৰথমতে লিখিব লাগিব পূৰণ কৰি এতিয়া এইখিনি কৰিব পৰা পিছত বাকিখিনি পূৰণ কৰিলে সমীকৰণটোৰ সমাধান পাম ইয়াতে x minus into plus minus 8 into 1 8 এটো minus into minus plus 5 into 2 10 ইয়াতে 10 বহিব আকৌ ইয়াতে y minus into plus minus 5 into 3 15 আকৌ minus into minus plus 8 into 2 16 আকৌ 1 2 into 2 4 3 into 1 3 এতিয়া ইয়াতে x plus 10 minus 8 কৰিলে আমি পাও 2 এটো plus 2 হ'ব এপিনে y plus 16 minus 15 কৰিলে আমি পাও 1 মানে 16 ৰ পৰা 15 বিয়োগ কৰিলে আমি কি পাও 1 16 টো ডাঙৰ ইয়াৰ আগত প্লাস আছে তো প্লাস 1 হ'ব মানে 1 লিখিলে হ'ব আকৌ 1 4 minus 3 কৰিলে আমি পাও 1 সো এইখিনি কৰাৰ পিছত এই দুটা তুলনা কৰিবা আৰু এই দুটা তুলনা কৰিবা ইয়াতে এইবোৰ স্টেপ ফলো কৰিব লাগিব এতিয়া আমি কি কৰিম x/2 আৰু 1/1 এটো লিখিম এইটো পদ আৰু এইটো পদ লিখিব লাগিব এইটো পদ আৰু এইটো পদ লিখিব লাগিব সো প্ৰত্যেকটো প্ৰশ্নতে একে ধৰণতে কৰিব লাগিব এনেকৈ হ'ব 1/1 এইটো লিখিছো আৰু এইটো আৰু এইটো লিখিম y/1 = 1/1 এতিয়া ইয়াতে দুইটো হৰণ হৈ আছে এপিনে গলে পূৰণ হ'ব 2 * 1 2 হ'ব হৰত 1 থাকিলে তো নিলিখিলেও হয় মানে আমি ইয়াতে লিখিম x = 2 * 1 2 মানে x ৰ মান কি পালো 2 আৰু ইপিনে 1 টো হৰণ আছে ইয়াৰে লগত গলে এটো পূৰণ হ'ব 1 * 1 1 এ হ'ব 1 ক 1 এ হৰণ কৰিলে 1 এ পাম y = 1 সো আমি সমীকৰণটোৰ সমাধান পালো যে x ৰ মান 2 আৰু y ৰ মান 1 শেষত লিখিছো গতিকে সমাধানটো হ'ল যে x = 2 আৰু y = 1 এইটোৱে উত্তৰ এতিয়া 3 নম্বৰ প্ৰশ্ন ইয়াতে প্ৰথম সমীকৰণটো দিছে যে 3x - 5y = 20 আৰু দ্বিতীয় সমীকৰণটো দিছে যে 6x - 10y = 40
প্ৰথমতে আমি চাওঁ এই সমীকৰণটোৰ কি সমাধান আছে ইয়াত a1 বাই a2 a1 হ'ব 3 আৰু a2 হ'ব 6 এটো কেনসেল কৰিব পাৰো 3 into 1 3 3 into 2 6 এটো পালো 1 by 2 আৰু b1 by b2 b1 হ'ব ইয়াতে -5 আৰু b2 হ'ব -10 so minus minus cancel 5 into 1 5 5 into 2 10 এটো পালো 1 by 2 যেহেতু আমি সমান পাইছো এতিয়া আমি c1 by c2 উলিয়াব লাগিব c1 by c2 c1 ইয়াতে কিমান দিয়া আছে 20 আৰু c2 দিয়া আছে 40 এটো ক্যান্সেল কৰিব পাৰো 0 0 ক্যান্সেল 2 into 1 2 2 into 2 4 এটো পালো 1 by 2 আমি ইয়াতে কি দেখিলো আটাই গিটা সমান যেহেতু a1 by a2 equal b1 by b2 equal c1 by c2 আটাই গিটা সমান হলে রৈখিক সমীকৰণজোৰ কি সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিব এতিয়া আমি এইখিনি লিখিম এখন লিখিছো উক্ত রৈখিক সমীকৰণজোৰ অসীম সংখ্যক সমাধান আছে যেহেতু আমি এই কন্ডিশনটো পাইছো এই কন্ডিশন মতে কি হয় রৈখিক সমীকৰণজোৰ অসীম সংখ্যক সমাধান থাকে এতিয়া আমি এই সমীকৰণজোৰ আৰু সমাধান কৰিব নালাগিব কাৰণ আমি অদ্বিতীয় সমাধান পালেহে সমীকৰণজোৰ সমাধান কৰিলো হয় ইয়া যেহেতু অসীম সংখ্যক সমাধান পাইছো সেই কাৰণে আমি আৰু সমীকৰণজোৰ সমাধান কৰিব নালাগে এইটোৱে উত্তৰ এতিয়া 4 নম্বৰ প্ৰশ্ন ইয়াতে আমি প্ৰথম সমীকৰণটো দিছে যে x - 3y - 7 = 0 আৰু দ্বিতীয় সমীকৰণটো দিছে যে 3x - 3y - 15 = 0 প্ৰথমতে আমি চাওঁ যে ইয়াতে কি সমাধান আছে ইয়াত a1 by a2 a1 হ'ব x ৰ হক মানে 1 আৰু a2 হ'ব 3 1 by 3 b1 by b2 b1 ইয়াতে -3 আৰু b2 -3 so minus minus cancel 3 into 1 3 3 into 1 3 এটো পালো 1 by 1 ইয়াতে আমি a1 by a2 আৰু b1 by b2 সমান পোৱা নাই কাৰণ এটো 1 by 3 পাইছো এটো পাইছো 1 by 1 বা 1 যেটো সমান নহয় ইয়াতে আমি লিখিম যেহেতু a1 by a2 not equal b1 by b2 এটো সমান নহয় এইভাবে এই রৈখিক সমীকৰণজোৰ কি সমাধান থাকিব অদ্বিতীয় সমাধান থাকিব এটিকে উক্ত রৈখিক সমীকৰণজোৰ অদ্বিতীয় সমাধান আছে যেহেতু আমি অদ্বিতীয় সমাধান পালো এতিয়া আমি বজ্ৰ গুণন পদ্ধতি ব্যৱহাৰ কৰি এই সমীকৰণজোৰ সমাধান কৰিব লাগিব ইয়াতে প্ৰথম সমীকৰণটো দিছিলে যে x - 3y -7 = 0 এটো প্ৰথম সমীকৰণ আৰু দ্বিতীয় সমীকৰণটো 3x - 3y - 15 = 0 এটো দ্বিতীয় সমীকৰণ আমি 2 নম্বৰ প্ৰশ্নটো যেনেকুৱাকে কৰিছো একেধৰণতে কৰিম আমি y ৰ সহগৰ পৰা লিখিব লাগিব y ৰ সহগটো -3 ইয়াতে -3 তাৰ পিছত ধ্ৰুবক এটো -7 তাৰ পিছত x ৰ সহগ এটো 1 আৰু তাৰ পিছত আকৌ y ৰ সহগ এটো -3 সো ইয়াৰ পৰা আৰম্ভ কৰিছো y ৰ পৰা তাৰ পিছত ধ্ৰুবক তাৰ পিছত x ৰ সহগ তাৰ পিছত আকৌ y ৰ সহগ দ্বিতীয় সমীকৰণটো আমি একেধৰণতে কৰিম y ৰ সহগ -3 তাৰ পিছত ধ্ৰুবক -15 x ৰ সহগ 3 আকৌ y ৰ সহগ -3 এইখিনি লিখাৰ পিছত ইয়াতে এনেকুৱাকে লিখি লবা যে x equal y equal 1 এনেকুৱাকে লিখি লবা এতিয়া আমি এই দুটা পদ এনেকুৱাকে পূৰণ কৰিম যে -3 into -15 -3 into -15 মাজত মাইনাস হ'ব আকৌ এই দুটা পদ এনেকুৱাকে পূৰণ কৰিম যে -3 into -7 ইয়াৰ পৰা এনেকুৱাকে আমি আৰম্ভ কৰিছো নহয় ইয়াতে আমি এনেকুৱাকে কৰিব লাগিব এটো -7 into 3 আকৌ মাজত মাইনাস হ'ব এতিয়া এই দুটা পদ পূৰণ কৰিম এটো -15
ইনটু 1 আকৌ এনেকুৱাকৈ পূৰণ কৰিম এই দুটা পদ 1 ইনটু -3 আকৌ মাজত মাইনাছ আকৌ এই দুটা পদ পূৰণ কৰিম 3 ইনটু -3 এটা এইটো x মাইনাছ ইনটু মাইনাছ প্লাছ 15 ইনটু 3 কৰিলে আমি কিমান পাওঁ 45 আকৌ মাইনাছ ইনটু মাইনাছ প্লাছ প্লাছ ইনটু মাইনাছ মাইনাছ হ'ব 7 ইনটু 3 21 আকৌ এইটো y মাইনাছ ইনটু প্লাছ মাইনাছ 7 ইনটু 3 21 আকৌ মাইনাছ ইনটু মাইনাছ প্লাছ 15 ইনটু 1 15 আকৌ এইটো 1 minus into plus minus 3 into 1 3 minus into minus plus 3 into 3 9 এতিয়া 45 পৰা আমি 21 মাইনাছ কৰিম 5 মাইনাছ 1 কৰিলে আমি পাওঁ 4 4 মাইনাছ 2 2 এইটো 24 হ'ব আকৌ y এইটো মাইনাছ 21 প্লাছ 15 কৰিলে আমি পাওঁ মাইনাছ 6 মানে 21 এৰ পৰা 6 মাইনাছ কৰিলে আমি পাওঁ 6 21 টো ডাঙৰ ইয়াতে মাইনাছ চিন আছে ইয়াতে মাইনাছ বহিব আকৌ প্লাছ 9 মাইনাছ 3 কৰিলে আমি কি পাওঁ 6 9 টো ডাঙৰ এটো প্লাছ হ'ব এতিয়া আমি এই দুটা পদ তুলনা কৰিম আৰু এই দুটা পদ তুলনা কৰিম ইয়াতে x by 24 ইকুৱেল হ'ব 1/6 আৰু এই দুটা পদ তুলনা কৰিম y by -6 ইকুৱেল হ'ব 1/6 সো 24 টো হৰণ আছে এপিনে গলে পূৰণ হ'ব x ইকুৱেল হ'ব 24 into 1 24 এটা হ'ব 24/6 আৰু ইপিনেও -6 টো হৰণ আছে ইপিনে গলে পূৰণ হ'ব y ইকুৱেল হ'ব -6 into 1 এটা -6 এ হ'ব /6 ইয়াতে আমি কাটিব পাৰো 6 into 4 24 x ৰ মান কি পালো আমি 4 আকৌ ইয়াতে আমি কাটিব পাৰো 6 into 1 6 ইয়াতে পালো -1 মানে সমীকৰণটো আমি সমাধান কি পালো x ৰ মান 4 আৰু y ৰ মান -1 এতেকে সমীকৰণটোৰ সমাধান হ'ল যে x = 4 আৰু y = -1 এইটো উত্তৰ